এখন কিতাপৰ পৰা আমি কি পঢ়িম আৰু কি বাদ দিম। তো এইখন হৈছে আছাম জেনেৰেল নলেজ শৈলেন বৈশ্যৰ কিতাপখন আৰু চবৰ ওচৰতে আপোনালোকৰ ওচৰত এখন কিতাপ আছে। তো এইখন আমি কি পঢ়িম আৰু কি বাদ দিম সেইটো আমি এবাৰ চাই লওঁ। তো প্ৰথমতে আমাৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ বুলি এটা ইছ্যু এটা হয় ইয়াত, মানে যদি আপোনালোকে বেলেগ এডিশ্যন লয় তাত কাৰেণ্ট এফেয়াৰ্ছটো বেলেগ আহে। কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে এইখন পঢ়ি পেলাই শেষ নহ'ব, আৰু কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে বেলেগকৈ পঢ়িব লাগিব। সেইকাৰণে আমি কাৰেণ্ট এফেয়াৰ্ছ ইয়াৰ পৰা নপঢ়োঁ, যিহেতু এখন কাৰেণ্ট এফেয়াৰ্ছৰ কিতাপো নহয়। তাৰপিছত হিষ্ট্ৰী অফ আছামটো আমি পঢ়িম, জিঅ'গ্ৰাফী অফ আছামটো আমি পঢ়িম, কিন্তু ডেম'গ্ৰাফী অফ আছামটো আমি নপঢ়োঁ। তাৰ সলনি আমি 2011 চনৰ যিটো চেঞ্চাছ আছিলে তাৰ বিষয়ে যদি আছামৰ ৰিলেটেড কিবা কুৱেশ্যন আছে, যেনেকৈ আছামৰ লিটাৰেচি ৰেট কিমান হয়, তো আছামৰ ৱমেন লিটাৰেচি ৰেট কিমান হয়, সেইটো আমি মানে সেইখিনি আমি পঢ়িম। তাৰপিছত ইকনমি অফ আছাম, এইটো আপোনালোকে পঢ়িব পাৰে, নপঢ়িলেও একো নাই। এনভাইৰমেণ্ট অফ আছাম, সেইটো আমি পঢ়িম, মেইনলি নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী, সেই বিষয়ে আমি পঢ়িম। টাইগাৰ ৰিজাৰ্ভ হৈ গ'ল, ৰিজাৰ্ভ ফৰেষ্ট হৈ গ'ল। আছামিজ লিটাৰেচাৰ, এইটো মাষ্ট। আছামিজ কালচাৰ আৰু মেডিয়া ইন আছাম, সেইটো আমি পঢ়িব লাগিব যে নিউজ পেপাৰ কেনেকৈ ইভল্ভ হ'ল, আমাৰ আগৰ পৰা নিউজ পেপাৰ কেনেকৈ ষ্টাৰ্ট হৈছিলে আৰু বৰ্তমানৰ চিটুৱেশ্যনটো কেনেকৈ পাইছেহি। তাৰপিছত এডুকেশ্যন আছাম আৰু ছায়েন্স এণ্ড টেকনলজি আছাম, সেইবিলাক আমি নপঢ়োঁ। স্পৰ্টছ ইন আছাম, সেইটো আমি নপঢ়োঁ, কাৰণ স্পৰ্টছটো আমি নিউজ পেপাৰ থ্ৰুৱেদি গম পাম, তাৰমানে কাৰেণ্ট এফেয়াৰ্ছ থ্ৰুৱেদি আমি গম পাম। 120 গ্ৰেট পাৰ্চনেলিটিজ ইন আছাম, এইটো ভেৰি ইম্পৰ্টেণ্ট, যে আমি এওঁলোকৰ পৰা তেওঁলোকে কি ৰচনা কৰিছিলে, কি এৱাৰ্ড পাইছে, সেইবিলাক মানে বিশেষ ব্যক্তিসকলৰ কথা আমি গম পাম। ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যন পঢ়িব নালাগে। তাৰপিছত নৰ্থ ইষ্ট ষ্টেট, সেইটোতো মাষ্ট। নৰ্থ ইষ্ট ষ্টেট যিমানকেইখন আছে আমাৰ, সেইকেইখন আমি পঢ়িম। ইয়াৰ ভিতৰত আমি তাত তেওঁলোকে কি ফেষ্টিভেল চেলিব্ৰেট কৰে, কি তেওঁলোকৰ কেনেকুৱা কালচাৰ হয়, সেইখিনি গোটেইখিনি কথা আমি ইয়াত গম পাম। আৰু লাষ্ট আমি আছাম পলিটি পঢ়িবলৈ মানে আমাৰ আছাম পলিটি বুলি এটা চেপ্টাৰ আছে, সেইটো আমি পঢ়িম। আৰু আছাম পলিটিটো আমি যেতিয়া আমি ইণ্ডিয়ান পলিটি পঢ়িম তাৰ লগত মিলাই পেলাই পঢ়িবলৈ আমি চেষ্টা কৰিম। তো এতিয়া আপোনালোকে গম পালে যে